এই যুৱকগৰাকীয়ে গোটেই হুজাই জিলাৰ বদনাম কৰিছে। এই যুৱকগৰাকীয়ে ত্ৰিপুৰাৰ পৰা এগৰাকী সুন্দৰী বোৱাৰী পলাই লৈ হুজাই ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিছে। এই যুৱকগৰাকী এটা সংসাৰ বৰবাদ কৰি পেলাইছে। তিনিগৰাকী সন্তান থকা এই সুন্দৰী পত্নীগৰাকীক ত্ৰিপুৰাৰ পৰা হুজাই লৈ আহিছে ডাইৰেক্ট। আৰু এই তিনিগৰাকী সন্তানৰ ভিতৰত ডাঙৰ যিগৰাকী সন্তান আছে সেই সন্তানগৰাকীয়ে এইবাৰ ত্ৰিপুৰাৰ সন্তান, ত্ৰিপুৰাত মেট্ৰিক ফাইনেল দিছে। মানে তেওঁলোকে কান্দি আছে। এই ভিডিওটো শুনক, হাজবেন্ড গৰাকী পঠিয়াইছে। মিস্ত্রি মানুষ, আপনারা কাছে একটা হেল্প চাই। আর আপনারা যে যেখানে থাকো আমার একটা হেল্প করেন। আমার বেটি বুধবার দিন, আজকে 15 দিন হয়েছে, 15 দিন আগে আমার বেটিটা বাগিয়া গেছে হুজাইর একটা ছেলে, নাম হইল মুশারফ হাসান। আর যে সাহস সহ্যতা করছে তার নাম হইল গিয়া, হুজাইর নাম হইল গিয়া নূর হোসেন। আর এখানে নাম রাখছে বিলাল। তার বাড়ি হইল গিয়া জুরিয়া। আর এইখান থেকে তার যে শালা, এটা শুনছি আমি, শালা ছেলেটারে কিন্তু আমি চিনি না। আমি পরবর্তীতে তার হোয়াটসঅ্যাপে আমি তার নম্বরটা পাইছি, পাওয়ার পরে তার নামটা জানছি। এই ছেলেটার নাম বাড়ি শুনছি 1 নম্বর খাকি না 2 নম্বর খাকি, এটাই আমি জানি না কোন জায়গায়। কিন্তু আর এই যে সাহায্য করছে নূর হোসেন উর্ফে বিলাল, তার বাড়ি হইল গিয়ে জুরিয়া। এই তারা দুইজনে চক্রান্ত করে টুনগুন করে আজকে আমার বউটা নিয়ে, আমার 3টা বাচ্চা লই আমি বড় অসুবিধার মাঝে আছি। আমার ছোটো যে ছেলে, এটা অসুস্থ হয়ে গেছে। আর বড় ছেলে যেটা আমার মাধ্যমিক ফাইনাল দিছে, 1 মাস পরে আমার রেজাল্ট বাড়বে, এইগুলা বাচ্চাগুলা রাখি আর এই ছেলের লোকে বাগিয়া গেছে। আপনারা যে যেখানে ভাইবা শেয়ার মারবা, সহযোগিতা করবা। আপনারা হাজবেন্ড গৰাকী এতিয়াও একসেপ্ট কৰিব, এতিয়াও গ্ৰহণ কৰিব যদি এই বোৱাৰী গৰাকী, এই পত্নী গৰাকী যদি পুনৰ ত্ৰিপুৰালৈ গুচি যায়, যাৰ বাবে যুৱক গৰাকীৰ সন্ধান বিচাৰিছে, হাজবেণ্ডে পৰিচয় বিচাৰিছে, তেওঁৰ ঠিকনা বিচাৰিছে, উপযুক্ত ঠিকনা পোৱা নাই। তেওঁ আচলতে ত্ৰিপুৰাত যি এড্ৰেছ দি আহিছে হুজাই জিলাৰ বুলি, তাতে যেতিয়া ৰৈছিলে ঠিকনা দিছিলে হুজাই জিলাৰ বুলি। আৰু হুজাইৰ কিবা কাকি নে কি 1 নং কাকি বুলি কৈছিলে মোক জনোৱা মতে, কিন্তু গম নাপাওঁ কাকিৰে হয় নে হুজাইৰে হয় নে কৰ হয় গম নাপাওঁ। কিন্তু সেই ঠাইত তেনেধৰণৰ পৰিচয় দি আহিছে আৰু মুছাৰফ নাম বুলি তেওঁ তাতে পৰিচয় দি আহিছে। এতিয়া এই হাজবেণ্ড গৰাকীয়ে 10,000 টকা পুৰস্কাৰ দিব, যিয়ে নেকি এই যুৱক আৰু পত্নী গৰাকীৰ মানে পৰিচয় ঠিকনা ওলাই দিব পাৰিব। 10,000 টকা পুৰস্কাৰ ঘোষণা কৰিছে। 10,000 টকা আপোনালোকক পুৰস্কাৰ হিচাপে দিয়া হ'ব। যোৱা 19 তাৰিখে পত্নী গৰাকী পলাই লৈ আহিছে। বৰ্তমান 15 দিন মান হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ পৰিচয় নাই। গতিকে 10,000 টকা আপোনালোকৰ বাবে ইনাম পুৰস্কাৰ হিচাপে ত্ৰিপুৰাৰ এই হাজবেণ্ড গৰাকীয়ে পুৰস্কাৰ হিচাপে ঘোষণা কৰিছে। তেওঁৰ মই অকণমান ঠিকনাটো মই কৈ দিওঁ। ত্ৰিপুৰা চৰাইবাৰী থানা, এই বোৱাৰী গৰাকী মানে হাজবেণ্ড গৰাকীৰ এড্ৰেছ উত্তৰ পুলবাৰী 6 নং ৱাৰ্ডৰ পৰা আনিছে বোৱাৰী গৰাকীক। আৰু হাজবেণ্ড গৰাকীৰ নাম হৈছে ৰহিম উদ্দিন, মানে ৰহিম উদ্দিনৰ পত্নীক লৈ আহিছে কুলসুমা বেগম। এই মহিলা গৰাকী উৰ্ফে জাসমিনা বেগম। এই মহিলা গৰাকী সুন্দৰী মহিলা, প্ৰায় 19 বছৰ সংসাৰ কৰিছে। 19 বছৰ সংসাৰ কৰাৰ পাছত আজি এই ঘটনাটো ঘটিছে, মানে বোৱাৰী কাণ্ড ঘটিছে। ত্ৰিপুৰাৰ পৰাও ঘটি আছে, অসমতো গটে গটে, ত্ৰিপুৰাতো এতিয়া বোৱাৰী কাণ্ড ঘটনা ঘটি ডাইৰেক্ট হুজাইত মানে আহি প্ৰৱেশ কৰিছে। ৰহিম উদ্দিনে দাবী কৰিছে তেওঁৰ পত্নীগৰাকীক হয়তো মানে যাদু টনা কিবা তাবিজ টুবিজ কৰি হয়তো এই মুছাৰফে লৈ আহিছে। কাৰণ তেওঁৰ বহুত ভৰসা আছিলে পত্নীৰ ওপৰত বহুত বিশ্বাস আছিলে। সেই পত্নীগৰাকী কেতিয়াও পলাই নাযায় বুলি ৰহিম উদ্দিনে মোক কৈছে। গতিকে ৰহিম উদ্দিনৰ এটা মই স্ক্ৰীনত নম্বৰ দি দিছো। আপোনালোকে এই বোৱাৰী গৰাকী আৰু এই যুৱক গৰাকীক চিনি পালে মোৰো ফেচবুকত হোৱাটছএপ নম্বৰ আছে, মোকো যোগাযোগ কৰিব পাৰে। লগতে ৰহিম উদ্দিনকো আপোনালোকে যোগাযোগ কৰি অকণমান সহায় কৰক। কান্দি আছে, ল'ৰা ছোৱালীবোৰে কান্দি আছে। ডাঙৰ ল'ৰাজনে কৈছে মা মাতৃক বিচাৰি আনক, যিকোনো প্ৰকাৰে মাতৃক আপুনি বিচাৰি আনক। মেট্ৰিক ফাইনেল দিছে আৰু কণমানি দুগৰাকী আছে। ৰহিম উদ্দিনে মোক কৈছে পত্নীগৰাকী যদি এতিয়া ওলায় তেতিয়াহ'লে পত্নীগৰাকীক একচেপ্ট গ্ৰহণ কৰিব। স্বামীগৰাকী কান্দি দিয়ে মোলৈ ফোন কৰিলে। গতিকে আপোনালোকে শ্বেয়াৰ কৰক। আপোনালোকে এই 3টি সন্তানৰ মুখৰ ফালে চাই আপোনালোকে শ্বেয়াৰ কৰক। ডাঙৰ পুত্ৰগৰাকী কান্দি আছে, আপোনালোকে শ্বেয়াৰ কৰক। 10,000 টকা পুৰস্কাৰ ইনাম ঘোষণা কৰিছে, আপোনালোকে শ্বেয়াৰ কৰক। ৰহিম উদ্দিনে কান্দি আছে, যাক কোন গৰাকী হাজবেণ্ডে এগৰাকী পত্নী পলাই যোৱাৰ পাছত পুনৰ গ্ৰহণ কৰাৰ কথা কয়, কোনে কয়? আজি কিমান মৰম থাকিলে নিজৰ পত্নীগৰাকীক পুনৰ তেওঁ গ্ৰহণ কৰিবলৈ তেওঁ মানে আগুৱাই আহিছে।